দিয়ে গৈছে কেৰাহী। হেল্ল' গাইজ, মই ৰাতি ভিডিঅ'টো আপলোড কৰিব নোৱাৰিলোঁ, সেইবাবে এতিয়া আপলোড কৰিম বুলি ভাবিলোঁ। চ' কালি মামাহঁত আহিছিলে, মামাহঁত অহাৰ কাৰণে এইফালে মাংস আৰু এইফালে মাছটো টেঙা জোল কৰিম আৰু মাংসটো আপোনাৰ শুকানকৈ ভাজিম, অলপ জ্বলা দি শুকানকৈ ভাজি এনেকৈ খাবলৈ ভাল লাগে। কিমাননো আৰু গ্ৰেভি কৰি খাম, সেয়ে মই মাছটো ফ্ৰাই কৰিবলৈ আৰম্ভ কৰিলোঁ। ইয়াত দেখিছেনে, এইটো মাছটো ইমানেই মানে তেলত মাছ মাংস দিওঁতেনে বনালেহে ইমানেই ব্লগ বনাব গম পোৱা ফুটিছে, নাই। তেলবোৰ গাত চিটিকি আহি পৰিছে। মই কথাখিনি পিছত এইটো কৈ দিম আৰু কি মাছ ইয়াত মই মানে যি টি কথা নামটো পাতো নাজানো। নহয় কথা ক'বলৈ বেয়া। মাছটো মানে কিছুমান চিনি পাওঁ, মাছবোৰ সি কিছুমান গুচি নামবোৰ গুচি নাজানো আহে যে আৰু ভয় লাগে সুধিলে মোৰ। গম পাম। সেয়ে নুসুধিলোঁ, আপোনালোকে দেখি গম পাইছে চাগে মাছটো কি মাছ হয়। সেয়ে এইটো লোকেল মাছ, মানে মাছটো মাছৰ সদায় জোল খাব লাগে টেঙা। ভাল পাওঁ, মই বহুত ভাল পাওঁ, সেইকাৰণে টেঙাৰে জোল কৰোঁ আৰু বেলেগ একো নকৰোঁ। মাথা এইফালে জোলত নিদিয়ে। মাংসটো ফ্ৰাই কৰি আছে মামা ছোৱালীজনীয়ে। আৰু দেখিছেনে বাবুৱে আপোনালোকে তেনেকৈ খাব কিমান সেইটো। ধুনীয়াকৈ এইটো শুকানকৈ ভাজিব। তাই তেল বহুত দিছে, দেখিছেনে, ৰাম ৰাম ইমান যে তেল, এনেকৈ তেল